প্ৰেমিকৰে মিলি স্বামী মাধুৰ্য বৰুৱাক হত্যা 4 দিনৰ পাছত ধৰা পৰিল ঘাতক আৰক্ষীৰ জালত প্ৰহেলিকা বৰুৱা আৰু মণ্টু গগৈ চাবুৱাৰ জেৰাই গাঁৱৰ মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ডৰ সৈতে জড়িত মূল অভিযুক্তক আটক চাবুৱা আৰক্ষীৰ মাধুৰ্য বৰুৱাৰ পত্নীয়ে সহযোগীৰ সৈতে মিলি স্বামী মাধুৰ্য বৰুৱাক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে পৰকীয় প্ৰেমৰ বাবে স্বামী মাধুৰ্য বৰুৱাক পত্নীয়ে হত্যা কৰাৰ সন্দেহ কৰা হৈছে ইতিমধ্যে চাবুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাধুৰ্য গগৈৰ অভিযুক্ত পত্নী আৰু ময়ণ্টু গগৈ নামৰ লোকজনক ময়ণ্টু গগৈ মাধুৰ্যৰ পত্নীৰ পৰকীয়া প্ৰেমিক বুলি ধাৰণা কৰা হৈছে এই মুহূৰ্তলৈকে আৰক্ষীৰ ফালৰ পৰা কোনো তথ্য সদৰি কৰা নাই যদিও যোৱা সোমবাৰে সংঘটিত এই হত্যাকাণ্ডৰ লগত জড়িত চাবুৱাৰ লোক দুজনক আটক কৰাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে শুকুৰবাৰে নিশা মাধুৰ্য বৰুৱাৰ পত্নীৰ লগতে হত্যাকাণ্ডত সহযোগ কৰা অভিযুক্ত ময়ণ্টু গগৈ আৰু আন এজন যুৱকক চাবুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চাবুৱা থানাত দুইজনকে জেৰা চলাই আছে উল্লেখযোগ্য যে যোৱা সোমবাৰে নিশা চাবুৱাত সংঘটিত হৈছিল মাধুৰ্য বৰুৱাৰ নৃশংস হত্যাকাণ্ড সোমবাৰে নিশা ঘৰৰ চৌহদতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাক নিশা প্ৰায় 1:30 মান বজাত চাবুৱাৰ জেৰাই গাঁৱৰ নিবাসী মাধুৰ্য বৰুৱাক অতি নিৰ্মমভাৱে ঘৰৰ ভিতৰতে হত্যা কৰে জানিব পৰা অনুসৰি ঘৰত শুই থকা অৱস্থাতেই মাধুৰ্য বৰুৱাক কোনো অচিনাক্ত দুৰ্বৃত্তই শোৱা পাটিৰ পৰা জগাই চৌহদৰ ভিতৰতে চোকা অস্ত্ৰৰে হানি খুচি অতি নিৰ্মমভাৱে হত্যা কৰে মাধুৰ্য বৰুৱা ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ মাণ্ডলিক কাৰ্যালয়ৰ অধীনস্থ এগৰাকী কৰ্মচাৰী আছিল নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13